বন্ধুসকল শীতকাল আহি আছে। শীতকালত আপোনালোকে মুৰ্গীৰ ফাৰ্মখন আপোনালোকে যিখন ফাৰ্ম কৰি আছে ইয়াক বেমাৰ যাতে নালাগে, ই যাতে সুস্থ হৈ থাকে মুৰ্গীবিলাক, ইয়াৰ কাৰণে আপোনালোকে কি কৰিব লাগিব। আজিৰ ভিডিঅ'টোত মই 10টা টিপছ দিম। সেই টিপছকেইটা আপোনালোকে মানে যদি ফাৰ্ম কৰে নিশ্চয় আপোনালোকৰ মুৰ্গীখিনি ভাল থাকিব। এইটো মই 100% গেৰাণ্টি দি ক'ব পাৰোঁ। কাৰণ ধৰক এইখিনি আমাৰ পৰীক্ষিত টিপছ, এইখিনি আমাৰ এক্সপিৰিয়েঞ্চৰ ওপৰৰ পৰা ক'ব পাৰিছোঁ। কাৰণ শীতকাল অহাৰ লগে লগে বিভিন্ন ধৰণৰ বেমাৰ আজাৰ দেখা দিয়ে। ঠাণ্ডা লাগে, আপোনাৰ কক্সিডাইচিছ হয়, ৰাণীক্ষেতৰ বেমাৰ হয়, বিভিন্ন ধৰণৰ বেমাৰ আহি যায়। দেখা যায় যে নৰ্মালি কিন্তু শীতকাল অহাৰ লগে লগে গাঁৱত থকা মুৰ্গীখিনি নাইকিয়াই হৈ যায় বেমাৰ লাগি পেলাই। চ' আপোনালোকৰ ফাৰ্মত যাতে বেমাৰ নালাগে ইয়াৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, আজিৰ ভিডিঅ'টোত 10টা টিপছ আলোচনা কৰিম। এই গোপন টিপছকেইটা আপোনালোকে যদি মানি পেলাই ফাৰ্মত এপ্লাই কৰে মই নিশ্চয় ভালকৈ ক'ব পাৰিম আপোনালোকক যে আপোনালোকে ফাৰ্মত যিখিনি মুৰ্গী পালন কৰি আছে এটা মুৰ্গীও ক্ষতি নহয়। চ' বন্ধুসকল আপোনালোকে চাই আছে আছাম এগ্ৰ' ফাৰ্ম এণ্ড ৰঙিয়া। বন্ধুসকল আপোনালোকে যদি মুৰ্গী পালন কৰিছে প্ৰথমত আপোনালোকে ইয়াক সঠিক তাপমাত্ৰা দিব লাগিব। 1 নম্বৰ পইণ্টটো হৈছে যে আপোনালোকে সঠিক তাপমাত্ৰা দিব লাগিব। সঠিক তাপমাত্ৰা বুলিলে ক'লে যে আপোনালোকে ইয়াক মিনিমাম 27 ডিগ্ৰীৰ পৰা 28 ডিগ্ৰী চেলচিয়াছ যাতে তাতে তাপমাত্ৰা থাকে, মানে যিখন ৰুমত মুৰ্গী পালন বা মুৰ্গী থকা ঘৰ সেইখন ঘৰত যাতে 27ৰ পৰা 28 ডিগ্ৰী তাপমাত্ৰা থাকে সেইটো আপোনালোকে চাব লাগিব। ইয়াৰ কাৰণে আপোনালোকে হিটাৰ ইউজ কৰিব পাৰে বা ৰঙা লাইট যিটো 100 ৱাট বা 200 ৱাট সেইটো আপোনালোকে ইউজ কৰিব। চ' এইটো হৈছে প্ৰথম কথা। দ্বিতীয় কথা হৈছে সঠিক পুষ্টিকৰ খাদ্য। সঠিক বা পুষ্টিকৰ খাদ্য মানে পুষ্টিসম্পন্ন খাদ্যটো দিব লাগিব। আপোনালোকে যিটো খাদ্য দি থাকে ফাৰ্মত মুৰ্গীবিলাকক সেই খাদ্যটো পুষ্টিসম্পন্ন হ'ব লাগিব। এনে যেনে তেনে খাদ্য দিলে নহ'ব। নৰ্মাল কিছুমানে ভাত দিয়ে, কিবা চাপৰ দিয়ে, কিবা কিবি দিয়ে, ধানৰ মল চল সেইবিলাক নিদিব। আপোনালোকে শীতকালৰ 2 মাহ 3 মাহখিনি আপোনালোকে সঠিক খাদ্য দিব, একদম কমাৰ্চিয়েল ফিড দিবলৈ চেষ্টা কৰিব। 3 নম্বৰ পইণ্টটো হৈছে যে আপোনালোকে যিটো পানী দিব সেই পানী যিটো মুৰ্গীক খোৱাৰ কাৰণে পানী দিব সেই পানীখিনি কিন্তু আপোনালোকে নৰ্মালি গৰম কৰি দিব। মানে একদম ঠাণ্ডা পানী কিন্তু মুৰ্গীয়ে খাবলৈ নিবিচাৰে বা খোৱাৰ পিছতো কিন্তু সিহঁতৰ মানে ঠাণ্ডা লাগি যায়। চ' আপোনালোকে যিখিনি পানী খাবলৈ দিব সেইটো আপোনালোকে গৰম কৰি কুহুমীয়া গৰম কৰি দিব। মানে পূৰা গৰম নহয়, অলপ অলপ গৰম কৰি দিব। 4 নম্বৰ পইণ্টটো হৈছে মানে ভেণ্টিলেশ্যন আপোনালোকে ঘৰত দিব লাগিব। ভেণ্টিলেশ্যন বুলি ক'লে ধৰক আপোনালোকে যিখন ঘৰত মুৰ্গী পালন কৰি আছে বা যিখন ঘৰত মুৰ্গী থাকে সেই ঘৰটোত মানে এমনিয়া গেছ বা কিবা গেছ হ'লে সেই গেছটো যাতে ওলাই যাব পাৰে ইয়াৰ কাৰণে ভেণ্টিলেশ্যন দিব লাগিব। মানে আপোনালোকে ফাৰ্মত যিটো পৰ্দা লগাব পৰ্দাটো যাতে সম্পূৰ্ণ ঘৰখন ঢাকি নিদিয়ে ইয়াৰ কাৰণে আপোনালোকে কিন্তু ভেণ্টিলেশ্যন বা ইয়াৰ বতাহ চলাচল কৰাৰ কাৰণে জাগা দিব লাগিব। 5 নম্বৰ হৈছে লিটাৰ। লিটাৰটো আপোনালোকে মানে ভাল দিব, অতি উন্নত দিব। উন্নত বুলি ক'লে ধৰক লিটাৰটো একদম নতুন ফ্ৰেছ দিব। মানে একদম লেতেৰা লিটাৰটো নাৰাখিব। ঠাণ্ডাৰ দিনত লেতেৰা লিটাৰটো ৰাখিলে তাৰ পৰাই এমনিয়া গেছ হয়, তাৰ পৰাই বেমাৰৰ উৎপত্তি হয়। চ' আপোনালোকে লিটাৰটো মিনিমাম 4-5 ইঞ্চি মোটাকৈ দিবলৈ চেষ্টা কৰিব বা দিব লাগিব শীতকালত। আপোনালোকে এইকেইটা মানক। তাৰপিছত 6 নম্বৰ পইণ্টটো হৈছে যে আপোনালোকে যদি ফাৰ্মিং কৰি আছে শীতটো পূৰা ঠাণ্ডা অহাৰ লগে লগে শীতকাল আৰম্ভ হোৱাৰ আগেই কিন্তু আপোনালোকে ভেকচিনেট কমপ্লিট কৰিব লাগিব। ভেকচিন যিখিনি আপোনালোকে দিব লাগে বয়স হিচাপত ভেকচিন কমপ্লিট কৰিব। ৰাণীক্ষেত বেমাৰ বা গাম্বুৰা বেমাৰ এই বেমাৰবিলাকৰ কাৰণে কিন্তু ভেকচিন আপোনালোকে কৰিব লাগিব। ভেকচিনেটত আপোনালোকে ভেকচিনখিনি কমপ্লিট কৰিব লাগিব। ভেকচিনেশ্যনটো কৰিবই লাগিব, এইটো মাষ্ট বি, এইটো কৰিব লাগিব। যিখিনি পইণ্ট মই আপোনালোকক কৈ আছোঁ এইখিনি পইণ্ট কিন্তু অতি গুৰুত্ব সহকাৰে ল'ব লাগিব বা এইখিনি পইণ্ট মানিব লাগিব। কোনো এটা পইণ্টে যদি আপোনালোকে এৰি দিয়ে বাদ দিয়ে আপোনালোকৰ কিন্তু ক্ষতি হ'ব পাৰে ফাৰ্মত। তাৰ পিছৰ পইণ্টটো 7 নম্বৰ পইণ্টটো হৈছে মাজে মাজে মানে সপ্তাহত 2 দিন বা 3 দিন আপোনালোকে যিটো মানে পানী খাদ্য খাবলৈ দিব, পানী খাবলৈ দিব। তাৰ লগত কালিজিৰা, হালধি, মেথি এইবিলাক আপোনালোকে মিক্স কৰি দিব। মানে আদা নহৰু অলপ পেষ্ট কৰি কালিজিৰা হালধি এইবিলাক অলপ পানীৰ লগত মাজে মাজে সপ্তাহত 2 দিন বা 3 দিন খাবলৈ দিব। তাৰপিছত হৈছে আপোনালোকে শীতকাল আৰম্ভ হোৱাৰ আগে মানে যেতিয়া মানে পূৰা ঠাণ্ডাটো আৰম্ভ হ'ব তাৰ আগে কিন্তু আপোনালোকে ভেকচিন কৰাৰ পিছত কিন্তু আপোনালোকে
কৃমিৰ ঔষধ দিব লাগিব কৃমি বুলি ক'লে যিটো ডিৱৰ্মিং বুলি কোৱা যায় ডিৱৰ্মিং নোহোৱাৰ কাৰণে কিন্তু বহুত মুৰ্গী গ্ৰোথ নাহে বহুত কিবা কিবি প্ৰব্লেম হয় ডিৱৰ্মিঙৰ বিষয়ে ফুল ভিডিঅ' মোৰ চেনেলত দিয়া আছে চাই ল'ব ভেকচিনৰ বিষয়ে ফুল ভিডিঅ' দিয়া আছে চেনেলত চাই ল'ব চ' ডিৱৰ্মিংটো কৰা ল'ব তাৰপিছত ডিৱৰ্মিং কৰাৰ পিছত আপোনালোকে লিভাৰ টনিক খাদ্য লগত বা পানীৰ লগত খাবলৈ দিব ডিৱৰ্মিং কৰাৰ পিছত লাষ্ট যিটো একদম গুৰুত্বপূৰ্ণ পইণ্ট সেইটো হৈছে আপোনালোকে মাজে মাজে মাল্টিভিটামিন দিব লাগিব আৰু গড়ৰ যিটো পৰ্দাটো আপোনালোকে সঠিকভাৱে আপোনালোকে তাতে ইউজ কৰিব লাগিব পৰ্দা লগাব লাগিব সঠিকভাৱে মানে যেনে তেনে লগালেই নহ'ব আপোনালোকে পৰ্দাটো একদম প্লাষ্টিকেদি নলগাব কাপোৰৰ পৰ্দা লগাব প্লাষ্টিক যিটো পলিথিন পায় সেই পৰ্দাটো নলগাবলৈ কাৰণ নলগালে বেছি ভাল কাৰণ এইটো লগালে ইয়াৰ যিটো এয়াৰ চলাচল কৰিব নোৱাৰে আৰু ডাইৰেক্ট যাতে বতাহ নাপায় সেইকাৰণে আপোনালোকে পৰ্দাটো লগাব আপোনালোকে পৰ্দাটো কাপোৰৰ পৰ্দা লগাবলৈ চেষ্টা কৰিব চ' ফ্ৰেণ্ডছ এই পইণ্টকেইটা মানি পেলাই ফাৰ্ম কৰক মই এইখিনি আপোনালোকক গেৰাণ্টি দি ক'ব পাৰোঁ এই পইণ্টকেইটা মানিলে আপোনালোকৰ ফাৰ্মত বেমাৰ আজাৰ দেখা নিদিয়ে চ' ফ্ৰেণ্ডছ সম্পূৰ্ণ ভিডিঅ'টো দেখাৰ কাৰণে ধন্যবাদ জনাইছোঁ থেংক ইউ